আপোনালোকে দেখিছে এইটো আমাৰ অসম মিজোৰাম ইনাৰ লাইন বৰ্ডাৰ এৰিয়া। এই এৰিয়াত মানুহবিলাক পাহাৰৰ কাম কৰি আছিলে। তাতে বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে, হিন্দু আছে, মুছলিম আছে, খ্ৰীষ্টান আছে, ৰিয়াং আছে। কিন্তু চাই আমাৰ চৰকাৰখনে ইছলাম ধৰ্মাৱলম্বী মুছলিম মানুহক আজি উচ্ছেদ কৰিছে। তাৰ পাছতো আইনৰ কাম আইনে কৰিছে। আমি আইনৰ বাধা দিয়া নাই, আমাৰ মানুহে আইনক বাধা দিয়া নাই। কিন্তু এতিয়া আমাৰ কথা হৈছে ভাৰতীয় নাগৰিক গোটেই 100% মানুহবিলাক ভাৰতীয়। যদি এটা বাংলাদেশী পায় গুলিয়াই মাৰি দিয়ক, আমাৰ একো ক'ব লগা নাই। আৰু ভাৰতীয় নাগৰিক হ'লে লেণ্ডলেছ মানুহবিলাকক আমাৰ চৰকাৰখনে লেণ্ড দিব লাগিব। আমাৰ ইয়াত বহুত খালী লেণ্ড আছে, কাটিছলা চাৰ্কেলৰ আণ্ডাৰত বহুত খালী চৰকাৰী লেণ্ড আছে। এই লেণ্ডত প্ৰত্যেক ফেমিলিক 1 বিঘা 2 বিঘা কৰি যিমান দিয়ে চৰকাৰখনে দিব লাগিব। এতিয়া মানুহবিলাক কেম্প বনাই মই ৰাখিম, দুখীয়া মানুহ গৰীব মানুহ এইবিলাকে বৰ্ডাৰত আমাৰ লেণ্ডটো পাহাৰা দি আছিলে। আজি আপোনালোকে জানে আমাৰ অসম মিজোৰাম 100 কিলোমিটাৰ বৰ্ডাৰ এৰিয়া। আমাৰ কাটিছলা সমষ্টিটো অসম মিজোৰাম বৰ্ডাৰ। তাতে বহু টাইম আগ্ৰাসনৰ কামটো চলি আছে। 70,000 বিঘা লেণ্ড মিজোৰামে লৈ গৈছে। আজি যিটো উচ্ছেদ পৰ্ব চলি আছে আপোনালোকে দেখিব, তাৰ পাছত মিজোৰামে এইটো আগ্ৰাসন কৰিব। আপোনালোকে চাওক, নিৰ্বাচন আহিলে উচ্ছেদ বেছিকৈ হয়, এইটো আমাৰ গোটেই অসমৰ মানুহে জানে। আৰু য'ত য'ত উচ্ছেদ হৈছে কাৰ ওপৰত হৈছে, মিয়া বাংলাদেশী কৈ আমাৰ ইছলাম ধৰ্মাৱলম্বী মুছলিম মানুহ ভাৰতীয় নাগৰিক সিহঁতক উচ্ছেদ কৰি আছে। যোৱা 2 দিন আগত মুখ্যমন্ত্ৰীয়ে কৈ দিলে মিয়া মানুহক ৰিক্সা চলিলে ৰিক্সা ড্ৰাইভাৰক 5 টকা ভাড়া হ'লে 4 টকা দি দিব। এজন মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কথা কয় ৰাইজৰ মুৰব্বী হৈ, তেতিয়াহ'লে ৰাইজ ক'ত যাব? যে আমি অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ মানুহবিলাকক অলপ লেণ্ডলেছ মানুহবিলাকক লেণ্ড চৰকাৰী দিব লাগে আৰু বাংলাদেশী হ'লে গুলিয়াই মাৰিব লাগে। আৰু মিজোৰামে এই যিটো লেণ্ড আজি উচ্ছেদ হৈ ফৰেষ্ট ৰিজাৰ্ভৰ নামত আহি আছে, এই লেণ্ডটো যিকোনো অৱস্থাত হাতত ৰাখিব লাগে। যে এইটো যদি মিজোৰামে আগ্ৰাসন কৰে তেনেহ'লে এইটো বহুত ডাঙৰ লাজৰ কথা হ'ব, এইটো হিষ্ট্ৰী হৈ যাব। আমি কালি ৰাতিও 10টাত আছিলোঁ, আপোনালোকে ছ'চিয়েল মিডিয়া নাদেখে, নিউজবিলাক নাদেখে। কালি ৰাতিও 10টাত আছিলোঁ, 2-3 দিন গৈছোঁ। মানুহবিলাকে গড় চৰ ভাঙি ওলাই আহিছে। গোটেই খৰচটো আমি দিছোঁ, যিমান পাৰোঁ আমি ইমান সহায় কৰি আছোঁ। আজি আপুনি এই সন্দেহযুক্ত নাগৰিক কৈছে, আমাৰ মুখ্যমন্ত্ৰীয়ে এই অসমখন বাংলাদেশী মানুহ লৈ চৰকাৰ চলাই আছে নি? এজন বাংলাদেশী থাকিলে ওলাই দিয়ক। হাৰাশাস্তিটো সদায় কৰি আছে বাংলাদেশী নাম লৈ, কিন্তু বাংলাদেশী ক'ত আছে ওলাই দিয়ক না। আমাৰ সমষ্টিত যদি আমাৰ জিলাখনত যদি এজন থাকে ওলাই দিয়ক। আমি ডাইৰেক্ট মুখ্যমন্ত্ৰীক চেলেঞ্জ দি আছোঁ, এজন বাংলাদেশী থাকিলে হাইলাকান্দি জিলাৰ পৰা ওলাই দিয়ক। হাইলাকান্দিত বাংলাদেশী নাই। আৰু আপুনি যিটো কৈ আছে সন্দেহযুক্ত নাগৰিক, আজি সন্দেহযুক্ত নাগৰিক বৰ্ডাৰত আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ আছে, এইবিলাক ইনকুৱাৰী কৰক। বহুত বাংলাদেশী ওলাই যাব।